এতিয়া বহাগ বিহুক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। মই উপস্থিত আছোঁ বিহপুৰীয়াৰ বৰাইখানাত আৰু বৰাইখানা গাঁৱৰ পৰা দেখুৱাব বিচাৰিছোঁ বৰাইখানা গাঁৱৰ মহিলাসকল সম্প্ৰতি ব্যস্ত হৈ পৰিছে জেং বিহুৰ আখৰাত। মোৰ সহযোগীয়ে দেখুৱাব যে ঘৰৰ পৰা দূৰৈৰ পথাৰত গছৰ তলত এইদৰে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে মহিলাসকল। বিহপুৰীয়াৰ বৰাইখানা গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। সকলো এইদৰে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। গাঁৱৰ মহিলাসকল তেওঁলোকে পথাৰত একত্ৰিত হৈছে আৰু পথাৰত এইদৰে জেং বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। কেনেকুৱা প্ৰস্তুতি চলিছে বিহুৰ? সুন্দৰ প্ৰস্তুতি চলিছে। আমাৰ বৰাইখানা গাঁৱৰ বোৱাৰীসকলে সুন্দৰ প্ৰস্তুতি চলাই আছে। ঘৰে ঘৰে আমি হুঁচৰি গাম যিহেতু, গতিকে আমি টকা বিহু গাম, সেয়েহে আমাৰ সকলোৱে আজি বিহু আখৰা কৰি আছে। প্ৰতিযোগিতাও কৰিব নিশ্চয়? হয় হয়, প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিমেই। হয়, দেখিবলৈ পোৱা গৈছে বিহপুৰীয়াৰ বৰাইখানা গাঁৱৰ দৃশ্য। এইদৰে সকলো ৰঙালী গাদৰিবৰ বাবে প্ৰস্তুত চলাইছে। ডিঙিটি কৰি যাওঁ হিতন চাৰি ঐ কাটিবা বিচাৰি ঐ বিচাৰি বিচাৰি ঐ বিচাৰি গাঠিনো ঘনে ঘনে গাঠিনো ঘনে ঘনে চাই চাৰি ঐ কাটিবা বিচাৰি ঐ বিচাৰি বিচাৰি ঐ বিচাৰি গাঠিনো ঘনে। হয়, জগতপুৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহপুৰীয়াত মহিলাসকলে কেনেধৰণে বিহু টিকা ধৰিবলৈ সাজু হৈছে এই সন্দৰ্ভত আপুনি সবিশেষ জনোৱাৰ বাবে।